মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইংৰাজী বিষয়ৰ দ্য ৰোড নট টেকেন কবিতাটো আলোচনা কৰিবলৈ গৈ আছোঁ। মই প্ৰথমতে কবিতাটো পঢ়ি গৈ আছোঁ আৰু তোমালোকে ভালধৰণে চাই যাবা, লগতে শুনি যাবা। দ্য ৰোড নট টেকেন, টু roads diverge in a yellow wood, and sorry I could not travel both. And be one traveler, long I stood, and looked down one as far as I could, to where it bent in the undergrowth. Two roads diverged in a yellow wood, and sorry I could not travel both. And be one traveler, long I stood, and looked down one as far as I could, to where it bent in the undergrowth. Then took the other just as fire, and having perhaps the better claim, because it was grassy and wanted wear, though as for that the passing there had owned them really about the same. Then took the other just as fire, and having perhaps the better claim, because it was grassy and wanted wear, though as for that the passing there had owned them really about the same. And both that morning equally lay in leaves no step had trodden blade. Oh, I kept the first for another day, yet knowing how way leads on to way, I doubt if I should ever come back. And both that morning equally lay in leaves no step had trodden blade. Oh, I kept the first for another day, yet knowing how way leads on to way, I doubt if I should ever come back. I shall be telling this with a sigh, somewhere edges and edges hands, two roads diverge in a wood, and I took the one less traveled by, and that has made all the difference. I shall be telling this with a sigh, somewhere edges and edges hands, two roads diverge in a wood, and I took the one less traveled by, and that has made all the difference. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া লাইন বাই লাইন মই পঢ়ি গৈছোঁ, তোমালোকে ভালধৰণে শুনিবা আৰু অৰ্থবিলাক মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিবা। টু roads diverge in a yellow wood. টু roads মানে দুটা ৰাস্তা, diverge মানে দুভাগ হৈছিল, ইন এ ইয়েলো উড এখন হালধীয়া অৰণ্যত দুটা ৰাস্তা দুফাল হৈছিল। এণ্ড চৰি আই কুড নট ট্ৰেভেল বোথ, আৰু মই দুখিত, আই কুড নট ট্ৰেভেল বোথ, মই দুয়োটা ৰাস্তাৰে মই ভ্ৰমণ কৰিব পৰা নাছিলোঁ। কুড নট মানে পৰা নাছিলোঁ। এণ্ড চৰি আৰু মই দুখিত, আই কুড নট ট্ৰেভেল বোথ, মই দুয়োটাৰে ভ্ৰমণ কৰিব পৰা নাছিলোঁ। এণ্ড বি ওৱান ট্ৰেভেলাৰ, লং আই ষ্টুড, এণ্ড বি ওৱান ট্ৰেভেলাৰ এজন পথিক হৈ, ভ্ৰমণকাৰী হৈ, লং আই ষ্টুড মই বহুত সময় থিয় হৈছিলোঁ। এজন পথিক হৈ মই বহুত সময় থিয় হৈছিলোঁ, বা মই ভ্ৰমণকাৰী হৈ বহুত সময় থিয় হৈছিলোঁ। এণ্ড লুক ডাউন ওৱান এজ ফাৰ এজ আই কুড, এণ্ড লুক ডাউন আৰু চাইছিলোঁ, ওৱান এজ ফাৰ এজ আই কুড এটাৰে যিমান দূৰ পাৰোঁ মই সিমান দূৰলৈকে মই চাইছিলোঁ। টু হুৱেৰ ইট বেণ্ড ইন দ্য আণ্ডাৰগ্ৰ'থ, টু হুৱেৰ ইট বেণ্ড ইট বেণ্ড ইন দ্য আণ্ডাৰগ্ৰ'থ, জোপোহাটোৰে ই
কলৈকে ভাজ লৈছিল সেই জোপোহাটোলৈকে মই চাইছিলোঁ বা চাই আছিলোঁ। টু ৰোডছ ডাইভাৰ্ছ ইন এ য়েলো উড, দুটা ৰাস্তা এখন হালধীয়া অৰণ্যত দুটা ৰাস্তা দুভাগ হৈছিল। এণ্ড চৰি আই কুড নট ট্ৰেভেল বোথ, মই দুয়োটাৰে মই ভ্ৰমণ কৰিব পৰা নাছিলোঁ। এজন ভ্ৰমণকাৰী হৈ মই দীৰ্ঘ সময় মই থিয় হৈছিলোঁ। মই যিমান দূৰ পাৰোঁ মই চাই আছিলোঁ, যলৈকে ই ভাঁজ লৈছিল। জোপোহাটোলৈ যলৈকে ই ভাঁজ লৈছিল সেই জোপোহাটোলৈকে মই কেঁকুৰিটোৰ জোপোহালৈকে মই কি কৰি চাই আছিলোঁ। দেন টুক দ্য আদাৰ জাজ এজ ফায়াৰ, দেন টুক দ্য আদাৰ, তাৰপিছত মই অন্যটো বাছি লৈছিলোঁ, জাজ এজ ফায়াৰ, ভাল বুলি, এণ্ড হেভিং পাৰহেপছ দ্য বেটাৰ ক্লেইম, সম্ভৱতঃ বেছি ভাল হোৱাৰ আশাৰে মই অন্য পথটো ভাল হ'ব বুলি বাছি লৈছিলোঁ। বিকজ ইট ৱাজ গ্ৰাছী এণ্ড ৱান্টেড ৱেৰ, কাৰণ এইটো ঘাঁহেৰে পৰিপূৰ্ণ আছিল, মই সেইটোৰে খোজকাঢ়িব বিচাৰিছিলোঁ। Though as for death the passing dear, তাত কোনেও তাৰ ওপৰেৰে যোৱা নাছিল। had owned them really about the same, আগৰটোৰেই মই বাৰুকৈয়ে খোজকাঢ়িব ৰিয়েলি মানে সঁচাকৈ খোজকাঢ়িব, আগৰটোৰে খোজকাঢ়িব। কবিয়ে কৈছে যে সি আগৰটোৰে খোজকাঢ়িব। দেন টুক দ্য আদাৰ, মই অন্যটো লৈছিলোঁ, জাজ এজ ফায়াৰ, ভাল বুলি মই অন্য পথটো মই বাছি লৈছিলোঁ। আৰু বেছি ভাল হ'ব বুলি অন্য পথটো মই বাছি লৈছিলোঁ, কাৰণ এইটো ঘাঁহেৰে পৰিপূৰ্ণ আছিল আৰু মই খোজকাঢ়িব বিচাৰিছিলোঁ। ইয়াৰ ওপৰেৰে আগতে কোনেও খোজ কৰা নাছিল। আগৰটোৰেই কবিয়ে আগৰ পথটোৰেই খোজকাঢ়িব বুলি কবিয়ে কৈছিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত এই দুটা ষ্টেঞ্জাত আমাৰ যিবিলাক টান ৱাৰ্ড আছে সেইবিলাক মই তোমালোকক কৈ গৈছোঁ। ডাইভাৰ্ছ মানে হ'ল দুফালে যোৱা। ইয়াত য়েলো উড মানে হালধীয়া অৰণ্য মানে শৰৎকালৰ যিটো জংঘলৰ যিটো পৰিৱেশ, সেই পৰিৱেশক লৈয়ে ইয়াত কবিয়ে য়েলো উড হালধীয়া অৰণ্য বুলি কৈছে। ট্ৰেভেল মানে হ'ল ভ্ৰমণ কৰা, বোট মানে দুয়োটাৰে, তাৰপিছত ট্ৰেভেলাৰ মানে হ'ল পথিক বা ভ্ৰমণকাৰী। লং আই ষ্টুড, দীৰ্ঘ সময় থিয় হৈ থকা। ষ্টেণ্ড মানে হ'ল থিয় হোৱা, ষ্টুড মানে থিয় হৈছিলোঁ, পাষ্ট টেন্সত ষ্টুড হয়। লুক ডাউন মানে হ'ল, লুক মানেতো এনেই চোৱা, ইয়াতে চাই থকা বুজাইছে। যিমান দূৰ পাৰি, এজ ফাৰ এজ, কবিয়ে তাৰমানে যিমান দূৰ পাৰে সিমান দূৰ চাই আছিল। ইয়ে ক'ত ভাঁজ লৈছিল, ইন দ্য আণ্ডাৰগ্ৰ'থ মানে জোপোহাটোত, আণ্ডাৰগ্ৰ'থ মানে জোপোহা, সৰু গছ গছনিৰ জোপোহা বুজাইছে। দেন টুক দ্য আদাৰ জাজ এজ ফায়াৰ মানে হ'ল ভাল, এণ্ড হেভিং পাৰহেপছ মানে হ'ল সম্ভৱতঃ, বেটাৰ মানে আৰু বেছি ভাল, ক্লেইম মানেতো আৰু বেছি ভাল বুলি ভাবি,
ক্লেইম মানে এনে দাবী কৰা বুজায়, কিন্তু আৰু বেছি ভাল বুলি ভাবি ইয়াতে বিকজ মানে কাৰণ, গ্ৰাচি মানে হ'ল ঘাঁহেৰে পৰিপূৰ্ণ, ৱান্টেড ৱেয়াৰ মানে ইয়াতে ৱেয়াৰ মানে হ'ল এনে ৱেয়াৰ শব্দটোৰ অৰ্থ যদিও ইয়াতে পিন্ধা বুজায়, কিন্তু ইয়াতে খোজকাঢ়িব বিচৰা বুজাইছে, খোজকাঢ়িব বিচাৰিছিল, ৱান্টেড ৱেয়াৰ। মানে যদিও এজ ফৰ ডেট দ্য পাছিং ডিয়াৰ, ইয়াতে পাছিং ডিয়াৰ মানে কি বুজাইছে, পাছিং মানে হ'ল কোনেও তাৰ ওপৰেৰে কি কৰা নাছিল, খোজকঢ়া নাছিল বা অতিক্ৰম কৰা নাছিল, এনেকুৱা এটা বুজাইছে। হেড অৰ্ণ, এনে অৰ্ণ মানে সাধাৰণতে ইয়াতে ৱেৰ অৰ্ণ মানে ইয়াতে অৰ্ণ মানে কি বুজাইছে, যে খোজকঢ়া বুজাইছে, যেনেকৈ ৱেৰ মানে খোজকঢ়া বুজায়, গতিকে অৰ্ণ, হেড অৰ্ণ দেম ৰিয়েলি এবাউট দ্য চেম, আগৰটোৰ ওপৰেৰে তাৰমানে কি কৰিব, আগৰটোৰ ওপৰেৰে কবিয়ে খোজকাঢ়িব বুলি কৈছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গতিকে আশা কৰোঁ তোমালোকে এই দুটা ষ্টেঞ্জাৰ যিখিনি কবিয়ে যিটো নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব বিচাৰিছে, সেই ভাৱখিনি তোমালোকে নিশ্চয় কিছু হ'লেও বুজিব পাৰিছা। আৰু তোমালোকে যিমানে পঢ়িবা, মই বুজোৱাৰ পাছতে তোমালোকে ঘৰত বাৰে বাৰে পঢ়িবা, তেতিয়াহ'লে তোমালোকে ভালকৈ বুজিবৰ কাৰণে সক্ষম হ'বা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজিলৈ এইখিনিতে সামৰোঁ। অহাকালি আমি পুনৰাই থাৰ্ড আৰু ফ'ৰ্থ যিটো ষ্টেঞ্জা, এই দুটা ষ্টেঞ্জা আমি পিছত আলোচনা কৰিম। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।